নমস্কাৰ প্ৰতিদিন টাইমৰ সমুখ দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ এক বিশেষ অনুষ্ঠান গুৰু বন্দনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজিৰ দিনটোতে তিৰুভাৱ তিথি ৰাজ্যজুৰি পুৱাৰে পৰাই অসমৰ সত্ৰ নামঘৰ সকলোতে এটা সুকীয়া পৰিৱেশ কি আবিৰ্ভাৱ তিথি কি তিৰুভাৱ তিথি সকলোতে মহাপুৰুষজনক গোটেই জাতিটোৱে উবুৰি খাই এই দুয়োটা দিনত এটা সুকীয়া শ্ৰদ্ধা জনায় ভক্তি জনায় আজি আমিও আমাৰ ষ্টুডিঅটো অনুষ্ঠিপিয়াকৈ শক্তি আৰু সামৰ্থ্যৰ ভিতৰত থাকি মহাপুৰুষজনাৰ এই তিৰুভাৱ তিথি উদযাপন কৰিব বিচাৰিছোঁ ষ্টুডিঅত আছে অসমৰ জনপ্ৰিয় শিল্পী বিদ্যাসাগৰ আৰু তেখেতৰ সংগীবৃন্দ মই প্ৰথমতে বিদ্যাসাগৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ মহাপুৰুষজনক লৈ গোটেই জাতিটো আজিৰ দিনত উবুৰি খাই পৰে আহি আছে শংকৰ উৎসৱ তেখেতৰ জন্মোৎসৱ গোটেই 4 দিনীয়া 5 দিনীয়াকৈ উদযাপিত হয় কিন্তু এই তিৰুভাৱ তিথিটো এদিন বা দুদিনতেই মানুহে শেষ কৰে আমি আমাৰ কেপাচিটিৰ ভিতৰত আপোনাক মাতি আনিছোঁ অকণমান মহাপুৰুষৰ সৃষ্টিৰাজিৰ সন্দৰ্ভত আমি গুণানুকীৰ্তন কৰিম নিশ্চয় বৰগীত টোকাৰী গীত বা কীৰ্তন এনেকুৱা কিবা এটা আমি আজি অকণমান শুনিম আপোনাৰ পৰা নিশ্চয় প্ৰথম আপুনি কিহেৰে অনুষ্ঠানটো আৰম্ভ কৰিব গুৰুজনৰ সমস্ত সৃষ্টিৰ এক অনবদ্য অপূৰ্ব সৃষ্টি হৈছে কীৰ্তন গতিকে আজি তেখেতৰ তিৰুভাৱ তিথিত কীৰ্তনেৰে তেখেতৰ সৃষ্টিৰে তেখেতক শ্ৰদ্ধা জনাব বিচাৰিছোঁ ভাল বাৰু আৰম্ভ কৰোঁ আমি হয়
ব্রত রাজা কদে খাইলা নিজ মায়া নধরিলা সমুদ্রে তোমার মৎস্য কায়া জয় হরি গোবিন্দ নারায়ণ রাম হে হরি উর্ময় অবতার বইলা ক্ষীরুদধি তীরে লক্ষ প্রহরর পন্থ জুড়িলা হরিরে জয় হরি গোবিন্দ নারায়ণ রাম হে হরি রাম রাম হে হরি রাম রাম করিলে করি স্তুতি পুরা পুরনাগে করিলা মন্দর গিরি প্রভু কৃষ্ণ ভাগে জয় হরি গোবিন্দ নারায়ণ রাম হে হরি রাম রাম হে হরি হে রাম দিব যজ্ঞ বরাহ স্বরূপ হইলা তুমি লীলায়ে দন্তরে অগ্রে উধারিলা ভূমি জয় হরি গোবিন্দ নারায়ণ রাম হে হরি রাম রাম হে হরি হে রাম এ তোমাক করিলে যুদ্ধ রাম রাম হিরণ্য কবিৰী কৃষ্ণ অপ্ৰয়াসে দৈত্য কমাৰিলা দন্ত শ্ৰী কৃষ্ণ বান্ধৱ শিশুবনিয়াৰ নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে হব হৰি ৰাম ৰাম কে হব হৰি হে ৰাম কৰিলা নিৰ্ভয় পাইলা হৃদয়ে উল্লাস ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আশাস জয় হৰি গোবিন্দ নারায়ণ রাম কে হব হরি রাম রাম কে হব হরি হে বামুন স্বরূপে আজি তীর বাক্য পালি ইন্দ্র কথা বিলাসলে বলি করি কালি জয় হরি গোবিন্দ নারায়ণ রাম কে হব হরি রাম রাম কে
চৰণৰ গতি তজু পদকে গংগা বৈনায়ত পতি জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে হব হৰি ৰাম ৰাম কে হব হৰি জয় হৰি গোবিন্দ নারায়ণ রাম কে হব হরি রাম রাম কে হব হরি জয় হরি গোবিন্দ নারায়ণ রাম কে হব হরি রাম রাম কে হব হরি কৃষ্ণ। বহুত বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, কীৰ্তনেৰে বিদ্যাসাগৰে আৰম্ভ কৰিছে আমাৰ আজিৰ এই বিশেষ গুৰু বন্দনা। মহাপুৰুষজনাৰ যি অনবদ্য অৱদান তাৰ ভিতৰত কীৰ্তন অন্যতম। বিদ্যাসাগৰ, আজিৰ দিনটোত আটাইতকৈ ভাল লগা দিশ যে নামঘৰবিলাকত বা সত্ৰবিলাকত এতিয়াও সেই পৰম্পৰা কিন্তু অসমীয়া জাতিয়ে ধৰি ৰাখিছে। কেতিয়াবা কেতিয়াবা প্ৰশ্নৰ উদয় হয় যে আমাৰ উঠি অহা চামে মহাপুৰুষজনাৰ সৃষ্টিৰাজিক সঁচা অৰ্থত সংৰক্ষণ সংবৰ্ধন কৰি আগুৱাই লৈ যাব পাৰিবনে নাই? আপুনি নিজে কি বুলি ভাবে? নামঘৰৰ যেতিয়ালৈকে গাঁৱত নামঘৰৰ পৰিৱেশ বা নামঘৰৰ সংস্কৃতি বা সত্ৰ সংস্কৃতি যেতিয়ালৈকে থাকিব, গুৰু দুইজনাৰ এই অনবদ্য সৃষ্টি নিশ্চিতভাৱে খুব সুন্দৰভাৱেই আৰু বহু প্ৰজন্মলৈ গতি কৰি গৈ থাকিব। কিন্তু ডাঙৰ কথা হৈছে যে যেতিয়া বৰগীত বা এনেকুৱা ধৰণৰ ভাওনা এতিয়া বৰগীতক পৰিৱেশ্য কলা হিচাপে গ্ৰহণ কৰা হৈছে, এতিয়া পৰিৱেশনৰ ক্ষেত্ৰত শিল্পীসকল খুব সচেতন হোৱা প্ৰয়োজন। যে যিহেতু জ্যোতিপ্ৰসাদ আগৰৱালাই বৰগীতক ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ তৃতীয় ধাৰা বুলি কৈছে, তাৰমানে বৰগীতৰ এটা নিজস্ব শৈলী বা নিজস্ব ধাৰা এটা আছে। গতিকে এতিয়া আমি সদ্যহতে দেখিবলৈ পাওঁ যে বহু শিল্পীয়ে শাস্ত্ৰীয় সংগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিকিছে আৰু শাস্ত্ৰীয় সংগীতৰ প্ৰভাৱ বৰগীতত আমি বহু বৰগীতত পৰা দেখিবলৈ পাইছোঁ। গতিকে এই ক্ষেত্ৰত সচেতন হ'ব লাগিব। বৰগীতখিনিৰ সুৰৰ যিটো চ'ৰ্চ অফ টিউন গুৰুজনাই য'ৰ পৰা লৈছিলে, এইটো একদম অসমীয়া খাটি খোৱা যি আমাৰ চহা জীৱনৰ লগত জড়িত বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা সুৰ সংগ্ৰহ কৰি বৰগীতৰ সুৰাৰূপ কৰিছে। গতিকে সেই সুৰসমূহ যাতে ভাৰতীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ধাৰাৰ লগত যদি একাত্ম হৈ যায়, তেতিয়া বৰগীতৰ নিজস্বতা হেৰাই যাব আৰু তেতিয়াহে চিন্তাৰ বিষয় হ'ব। কিন্তু মই ভাবোঁ যিসকলে বৰগীত পৰিৱেশন কৰি আছে তেখেতসকলে গায়ন শৈলীত বৰগীতৰ স্বকীয়তা অক্ষুণ্ণ ৰখাৰ প্ৰয়োজন। আপুনি কীৰ্তন, আপুনি ভাগৱত পাঠ কৰে, আপুনি বৰগীত গায়, টোকাৰী গীত গায়। মই যদি মহাপুৰুষজনাৰ সৃষ্টিসমূহৰ ভিতৰত এই কীৰ্তন, বৰগীত, ভাওনা সকলোবিলাক সামৰি যদি আপোনাক কওঁ, কোনটো সৃষ্টিয়ে আপোনাক আটাইতকৈ বেছি মহাপুৰুষজনাৰ প্ৰতি বেলেগ ধৰণৰ এটা মানে আকৰ্ষণ বৃদ্ধি কৰায়? তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত কোৱাৰ মোৰ ধৃষ্টতা নাই, কিন্তু তেখেতৰ গোটেই বৃহত্তৰ সমাজখনক, অসমীয়া সমাজখনক তেখেতৰ সৃষ্টিৰাজিৰ জৰিয়তে একাত্ম কৰাৰ যিটো প্ৰয়াস, সেই প্ৰয়াসটোক আমি নিশ্চিতভাৱে শলাগ ল'ব লাগিব। আৰু কীৰ্তন, আমি যিহেতু নামঘৰৰ সংস্কৃতিত ডাঙৰ হৈ আহিছোঁ, নামঘৰীয়া পৰম্পৰাত, এতিয়া আমি ভাওনা সংস্কৃতি, ভাওনাও এক অনবদ্য সৃষ্টি। কাৰণ আমোদ প্ৰমোদৰ জৰিয়তে ভগৱন্তক পোৱাৰ বা ভগৱন্তক সেৱা কৰাৰ যিটো ব্যৱস্থা, ভাওনাটো তেখেতৰ জীৱনৰ নাটৰ জৰিয়তে, নাম বিজয় হওক, পাৰিজাত ধৰণী হওক, এই নাটৰ জৰিয়তে তেখেতে সমাজখনক একত্ৰিত কৰাৰ যিটো চেষ্টা, সেইটো শলাগ ল'ব লাগিব। আৰু বৰগীতসমূহতো এক কথাই বেলেগ। নিশ্চয়। আমি এটা বৰগীত শুনিব পাৰোঁ নেকি? নিশ্চয়। তেখেতৰ মানে ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থ ভ্ৰমণ কৰি তেখেতে জিৰণি লৈছিলে বদৰিকা আশ্ৰমত। আৰু এই গীতভাগ তেখেতে আচলতে গীতাটো শ্ৰীকৃষ্ণই কৈছে যে আমি সকলোতকৈ
স্থিৰ কৰিব লাগিব আমাৰ চঞ্চল মনটোক মন যদি আমাৰ অস্থিৰ হয় তেতিয়া আমি জীৱনত কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰোঁ আৰু গুৰুজনায়ো তেখেতৰ জীৱনৰ প্ৰথম বৰগীতত মনকেই উদ্দেশ্য কৰি গাইছে লিখিছে মন মেৰি ৰাম চৰণ হি লাগো মই আপুনি বৰগীতটো গাব কিন্তু এটা কথা সুধো আপুনি মহাপুৰুষ মাধৱদেৱৰ বৰগীতটো গাই শংকৰদেৱৰ বৰগীতটো গাই দুয়োগৰাকী গুৰুৰ বৰগীতৰ মাজত পাৰ্থক্য আছে আপুনি নিজে ক'ত পাৰ্থক্য বিচাৰি পায় মাধৱ পুৰুষৰ বৰগীতসমূহৰ শ্ৰীকৃষ্ণৰ কিছু বাল্যকালৰ লীলা বেছিকৈ তেখেতে প্ৰকাশ কৰিছে আৰু গুৰুজনাৰ শংকৰ গুৰুজনাৰ বৰগীতত আধ্যাত্মিক যিটো দৰ্শন ভক্তিৰ যিটো বাট ভক্তিবাদটো ভক্তিমাৰ্গটো আপোনাৰ গুৰুজনাৰ বৰগীতত পোৱা যায় বেছিকৈ যায় খুব সুন্দৰ কথা কৈছে প্ৰিয় দৰ্শক এনেকৈ আমি আজি কিছু কথা পাতিম আৰু কিছু মহাপুৰুষজনাৰ সৃষ্টি আপোনালোকৰ বাবে আমি লৈ আহিম মই বিদ্যাসাগৰ কৈছিলোঁ যে এটা বৰগীত শুনিম আপুনি নিশ্চয় সাজু হৈছে বৰগীতটো আপুনি গাওক কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 মন মেৰি ৰাম চৰণ হি দেখনা অন্তক মন মেৰি ৰাম চৰণ হি দেখো প্রাণ পুন দিনে সুতে মন মেরি রাম
বহুত ধন্যবাদ, বহুত ভাল লাগিল। মই এনেই সুধিছোঁহে বৰগীতটোৰ যোগেদি কি ক'ব বিচৰা হৈছে? আচলতে আমাৰ অস্থিৰ মনটোক গুৰুজনে বাৰে বাৰে কৈছে, মন আয়ু ক্ষণে ক্ষণে টুটে দেখ প্ৰাণ কোনো দিনে ছুটে। মনটোক কৈছে যে চোৱা তোমাৰ আয়ুস মানে টুটি আহিছে, গতিকে কোনদিনা আমাৰ প্ৰাণটো গুচি যায় ঠিক নাই, গতিকে তোমাৰ মনটো ৰামৰ চৰণত নিমগ্ন কৰা। ঠিক তেনেকৈ কৈ আছে, দেখ কাল অজগৰে গিলে তিলেকে মৰণ মিলে। আমাক কালে গ্ৰাস কৰি আছে, গতিকে ফিকশ্যন অফ ছেকেণ্ডত আমি মৃত্যুৰ মুখত পৰিব পাৰোঁ, গতিকে আমি ৰামৰ চৰণত নিমগ্ন হ'ব লাগে। গতিকে গুৰুজনাৰ এই যিটো গীত, এই গীতটোৰ জৰিয়তে মই আমাৰ উঠি অহা প্ৰজন্মৰ যিসকলে শিক্ষা গ্ৰহণ কৰি আছে, যিসকল ছাত্ৰ ছাত্ৰী, মই অভিভাৱকসকলকো কওঁ যে এই গীতটোৰ জৰিয়তে আপোনালোকৰ ল'ৰা ছোৱালীকো এই শিক্ষা দিব পাৰে যে মনটো চঞ্চল কৰি যদি আমি কিতাপৰ ওচৰত বহোঁ তেতিয়াহ'লে আমি কৃতকাৰ্য হওঁ। গতিকে গুৰুজনাই যিহেতু কৃষ্ণ দৰ্শন, ৰামৰ বাণী অসম মুলুকত বিলাবৰ কাৰণে তেওঁ বিভিন্ন তীৰ্থ ভ্ৰমণ কৰি আহিছে, গতিকে তেওঁ সেইকাৰণে তেওঁৰ মনটোকে প্ৰথম স্থিৰ কৰিব নিজক কৈ আছে যে মোৰ মন স্থিৰ কৰা নহ'লে মই যদি মোৰ মন বিচলিত হয় তেতিয়া মই কৃষ্ণ বা ৰামৰ পৰাও বিচলিত হৈ যাম। নিশ্চয় ভাল লাগিল।
মহাপুৰুষ শংকৰদেৱৰ যিবিলাক অনবদ্য সৃষ্টি মই কৈছোঁৱেই সকলোৰে মাজত তেওঁ বিলাইছিল আৰু তেখেতৰ যিটো দৰ্শন গাৰুৰ গোবিন্দ নগাৰ নৰোত্তম মুছলমানৰ চানখাইক সকলোকে শিষ্যত্ব দি এখন বৃহত্তৰ অসম তেখেতে নিৰ্মাণৰ স্বপ্ন দেখিছিল তেতিয়াই আজিৰ দিনত মহাপুৰুষৰ সেই দৰ্শন সেই চিন্তাৰ ক'ৰবাত প্ৰাসংগিকতাটো হ্ৰাস পাইছে নেকি বাৰু কিছু কিছু ঠাইত আমি দেখিবলৈ পাওঁ এইটো আমাৰ চিন্তাৰ বিষয় যে গুৰুজনাৰ নিজ হাতে প্ৰতিষ্ঠা কৰা মাজুলীত তেখেতে প্ৰতিষ্ঠা কৰিছিলে বেলগুৰি সত্ৰ কিন্তু মাজুলীত আমি দেখিছোঁ যে গুৰুজনাৰ সেই যিটো চিন্তা সেই চিন্তাৰ পৰা যেন মানুহবিলাক আঁতৰি গৈ আজি তাত থকা যিবিলাক জনগোষ্ঠীয় মানুহ জাতি জনগোষ্ঠীৰ যিবিলাক মানুহ আছে আজি গুৰুজনাৰ পৰা আঁতৰি গৈ বেলেগ ধৰ্মত দীক্ষিত হৈছে সেইটো আমাৰ কাৰণে চিন্তাৰ কথা কিন্তু সমসাময়িকভাৱে আমি গৌৰৱো অনুভৱ কৰিব পাৰোঁ যে এতিয়া বহু ঠাইত আমাৰ চাহ জনগোষ্ঠীৰ মানুহ শংকৰ গুৰুজনাৰ প্ৰতি আকৃষ্ট হৈ তেখেতৰ গীত মাত বা তেখেতৰ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছে সমসাময়িকভাৱে মিচিং কাৰ্বি এই মানুহসকলো কিন্তু আকৃষ্ট হৈ আহিছে মই আজি আপোনাৰ এই মজিয়াত খুব গৌৰৱ অনুভৱ কৰি এটা কথা ক'ব পাৰোঁ যে আমাৰ লগত সংগত কৰিব আহিছে ঋতু বড়ো আপুনি চাগে ইমান সময় গম পোৱা নাছিলে যে আমাৰ মাজত বড়ো ল'ৰা এজনে সুন্দৰকৈ পৰিৱেশন কৰিছে নেগেৰা পৰিৱেশন কৰিছে ঋতু বড়ো ঋতু বড়ো জনগোষ্ঠী গতিকে ঋতুৱে খুব সুন্দৰ গায়ো মই আশা কৰিম যে ঋতুৰ মুখত এটি টোকাৰী গীত অকণমান যদি শুনিবলৈ পাওঁ খুব সুন্দৰ কিয় নহয় ময়ো সহযোগ কৰি দিম আৰু গুৰুজনাৰ গীত মাত বৰগীতো ঋতুৱে গায় তাৰ পৰৱৰ্তী সময়ত ঋতুক লৈ আহিম মই ঠিক আছে আমি একেলগে ঋতুৱে মই কৰিম একদম আৰু ঋতু তেনেহ'লে আমি এটা টোকাৰী গীত অকণমান শুনিব পাৰোঁ নেকি এতিয়া পোনপ্ৰথমে দাদালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ সৈতে একেখন মঞ্চত এনেধৰণে আসন গ্ৰহণ কৰি আমাৰ বাবে একেলগে গাব পৰাটো খুব গৌৰৱৰ বিষয় গতিকে ভাল লাগিছে আজি এটি ইমান সুন্দৰ দিনটোত মোক ইয়ালৈ নিমন্ত্ৰণ জনাইছে উমাকান্ত বৰাকী দেউতাই গোৱা ধৰণে অকণমান গুণগুণাব লৈছোঁ এটি জোৰণি ঘোষাৰে তেখেতৰ সৈতে মই প্ৰায় 7 বছৰ তেখেতৰ সৈতে মই বাদ্য সংগত কৰিছিলোঁ গতিকে তেখেতে গোৱাৰ দৰে অকণমান গাব লৈছোঁ একদম ভাল বাৰু ঈশ্বৰ ভৰি কিমতে বুজিব তাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্তৰ্মূৰ্তি শূন্য কেন মতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা ৰাম 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 বুলি শুদ্ধ কৰা এই শংকৰ দেৱে দি গ'ল নামৰ মালা এই মাধৱ দেৱে দি গ'ল ভকতিৰ ধাৰা নিৰ্বাহে বান্ধৱ এ ভকতিৰ ৰস বান্ধৱ হৰি নাম ভকতৰ সংগত বহি হৰি নাম কৃষ্ণ ভকতৰ সংগত বহি হৰি নাম ৰাম ৰাম শংকৰ দেৱে দি গ'ল নামৰ মালা মাধৱ দেৱে দি গ'ল ভকতিৰ ধাৰা ভকতিৰ ৰস বান্ধৱ হৰি নাম
তিনি লোকতা নামৰ সমান ধৰ্ম নাহি নাহিয়ান ৰাম ৰাম এই নাম ভক্তিযুক্ত ভকত যিজনক সিজনেহে গুৰু প্ৰধান এই নাম নিৰ্গুণ ভকত নিৰ্গুণ ভকতে গায় এই নিৰ্গুণ খোজতে যিজনে উঠিব কালে এৰি দিব এই গুৰু শংকৰদেৱ কি ৰখে মহিলা আমাৰ গুৰু শংকৰদেৱ ভক্তি ৰখে মহিলা ভক্তি ৰখে মহিলা গুৰু শংকৰদেৱ কি কৰে মহিলা আমাৰ গুৰু শংকৰদেৱ ভক্তি ৰখে মহিলা ভক্তি ৰখে মহিলা হে ভকতি হে পিতা এ নম গুৰুদেৱ ভকতি হে মাতা এ নম গুৰুদেৱ হে ভকতি হে পিতা এ নম গুৰুদেৱ ভকতি হে মাতা এ নম গুৰুদেৱ শংকৰদেৱ ভকতি মুখ্যৰ ধাৰা প্ৰভু শংকৰদেৱ ভক্তি ৰখে মহিলা 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 হৰি কি জয় হৰি গোপাল গোবিন্দ কৃষ্ণ বান্ধৱ কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল ঋতুকো বহুত বহুত ধন্যবাদ জনাইছোঁ মহাপুৰুষজনাৰ এটা বিশেষ দিনত আজি আমাৰ ষ্টুডিঅ'ৰ অতিথি হৈ বিদ্যাসাগৰ এনেকৈ চিনাকি কৰি দিলে অসমৰ ৰাইজে চিনি পাইছে কি মিচিং কি বড়ো কি কাৰ্বি কি ৰাভা অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে আচলতে মহাপুৰুষজনাৰ অনবদ্য সৃষ্টিৰাজিক আগুৱাই লৈ যাব লাগে ন খুব ভাল লাগিল বিদ্যাসাগৰ বহুত বহুত ধন্যবাদ এইখিনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি বহু বছৰৰ মূৰত আকৌ এনেকৈ শংকৰৰ গুৰুজনাৰ এই তিৰুভাৱ তিথিত আমি এনেকৈ লগ হ'লোঁ বহুত আগতে আমি অনুষ্ঠানটো কৰিছিলোঁ তাৰপিছত আৰু ডাঙৰ কথা যে বিদ্যাসাগৰক আচলতে এই 3 বস্ত্ৰত মানুহে আঁকোৱালি ল'লে আৰু তাৰ আঁৰৰ ব্যক্তিজন নিতুমণি শইকীয়া বুলি বহুতে নাজানে যে আমি এটা প্ৰথম চেলেং পৰিহিত অনুষ্ঠান কৰিছিলোঁ আৰু এইটো আপোনাৰ কৃপাতে হৈছিলে 10 বছৰমানৰ আগৰ কথা 10 বছৰমানৰ আগৰ কথা যেই নহওক আজি আপোনাৰ লগত এনেকৈ আকৌ বহিবলৈ পাই খুব ভাল লাগিছে অনাগত দিনত আকৌ আহিম নিশ্চয় গাই যাম আৰু মহাপুৰুষজনাই আশীৰ্বাদ কৰক গোটেই বাদ্যযন্ত্ৰী সকলকো আপোনাকো আৰু এনেকৈ আপোনালোকে মহাপুৰুষজনাৰ সৃষ্টিৰাজিক আগুৱাই লৈ যাওক বহুত বহুত ধন্যবাদ এইবাৰ আমাৰ লগত এগৰাকী বিশেষ শিল্পী অতিথি হিচাপে আছে আজি আমি মহাপুৰুষজনাৰ এই তিৰুভাৱ তিথিৰ লগত সংগতি ৰাখি মহাপুৰুষজনাৰ এই বৰগীত তেখেতে পৰিৱেশন কৰিব আমাৰ অনুষ্ঠানত ৰিজুমণি গোস্বামী এগৰাকী শিক্ষয়িত্ৰী মই ৰিজুমণি গোস্বামীক স্বাগতম জনাইছোঁ বিদ্যাসাগৰে বৰগীত টোকাৰী গীত এনেকৈ আপোনাৰ পূৰ্বে গাই গ'ল এতিয়া আপোনাক মাতি আনিছোঁ আপুনি অকল বৰগীতেই গাব লাগিব প্ৰথম এটা বৰগীতেৰে আমি অনুষ্ঠানটো আপোনাৰ আৰম্ভ কৰোঁ হয় কি গাব কোনটো গাব মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত মধুৰ মূৰতি বৰগীত গাবলৈ লৈছোঁ ঠিক আছে বাৰু কৃষ্ণ শংকৰ গুৰু হৰি ৰাম
বহুত ভাল লাগিল অসমীয়া জাতিৰ আত্মা অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰুভাৱ তিথি প্ৰায় 120 বছৰ জীয়াই থকা এই মহাপুৰুষজনাই অসমীয়া সমাজ সংস্কৃতি সাহিত্যলৈ যিখিনি অৱদান আগবঢ়াই থৈ গৈছে আমি অসমীয়া জাতিয়ে তেখেতৰ সেই অৱদানক 1 ঘণ্টা 2 ঘণ্টা এনেকুৱা সময়ৰ ভিতৰত কেতিয়াও আমি আলোকপাত কৰিব নোৱাৰোঁ বছৰ বছৰ যদি তেওঁ সৃষ্টিৰাজিক লৈ অসমীয়া মানুহে কিবা গৱেষণা কৰে তাৰ কেতিয়াও অন্ত নপৰে আৰু তেনেকুৱা এটা দিনত আমি তেখেতৰ 2-এটা বৰগীত কিছু কীৰ্তন এনেকুৱা আপোনালোকলৈ লৈ আহিছোঁ অকণমান কিবা এটা প্ৰয়াস কৰিছোঁ আজিৰ দিনটোত মই বাইদেউ মই আপোনাক এটা কথা সুধোঁ আমি কি শংকৰ উৎসৱেই হওক কি মানে এই তিৰুভাৱ তিথিয়েই হওক আমি এটা সুকীয়া পৰিৱেশ দেখোঁ বিশেষকৈ শংকৰ উৎসৱত জন্মোৎসৱত বহুত বেলেগ পৰিৱেশ হয় আজি বাৰু আবিৰ্ভাৱ তিথি নহয় যিহেতু তিৰুভাৱ তিথি মই এনেই আপোনাক সুধিছোঁহে যিটো শংকৰদেৱৰ যিটো দৰ্শন অসমীয়া মানুহক যিখিনি তেওঁ বিলাইছিল যিখিনি শিকাইছিল আজি ধৰক তেখেতৰ এই তিৰুভাৱ তিথিৰে 456 বছৰ হৈ গ'ল আৰু ইফালে যদি আমি জন্মোৎসৱ চাওঁ তেনেহ'লে 570 বছৰতকৈও বেছি হৈ গ'ল কিন্তু এতিয়াওতো মানে আমি মাহপ্ৰসাদ ক'ৰবাত ভাওনা ক'ৰবাত তেনেকৈ কীৰ্তন শোভাযাত্ৰা বা বৰগীত এনেকুৱা এইখিনিৰ মাজতেই যেন আবদ্ধ আছোঁ আচল যিটো দৰ্শন তেখেতে যিটো শিকাইছিল অসমীয়া জাতিটোৱে এতিয়াও বহুখিনি বাৰু ল'বলৈ বা সেই পথত অগ্ৰসৰ হ'বলৈ বাকী আছে নেকি আপুনি নিজে কি বুলি ভাবে নে ঠিকেই ঠিক গতিতে গৈ আছে মই একেবাৰে ঠিক গতিত নোযোৱা বুলিও নকওঁ বাৰু কিন্তু অকল মোৰ কথা মানে অকল যে ধৰ্মগুৰু হিচাপে এটা চামে হেতুকে কৰি আছে ধৰ্ম মাহপ্ৰসাদ কৰা নাম গোৱা আজিৰ হেৰিত সেইটো মই ইমান হেৰি নকৰোঁ ধৰ্মটো আছে বাৰু সেইটো হেৰি কৰিব কিন্তু তেওঁৰ সাহিত্যৰাজি যিখিনি তেখেতৰ সাহিত্যৰাজি নাটক এইবোৰৰ চৰ্চা যিমানেই বেছি হ'ব বাকি আপুনিতো দৰ্শনটো কৈছে বাৰু দৰ্শন সেইখিনিও গোটেই সাহিত্যৰাজি যদি মানুহে পঢ়ে বা চৰ্চা কৰে তেতিয়াহ'লে তেখেত সেই আদৰ্শটো আমি ল'লেহে আমি প্ৰকৃত শিক্ষিত হ'ম বুলি মই ভাবোঁ এনেকৈ আমি আকৌ কথা পাতিম বাৰু এবাৰ আৰু এটা আমি বৰগীত শুনো হয় হয় এইবাৰ মই শংকৰদেৱৰ কেলিগোপাল নাটৰ হয় এটি গীত গাবলৈ লৈছোঁ গোবিন্দে
মহাপুৰুষ গুৰুজনাই সমাজখনক এক কৰিছিল আৰু সকলোকে শ্ৰেণীহীন এখন সমাজ নিৰ্মাণ কৰিবৰ কাৰণে আহ্বান জনাইছিল এতিয়া কিন্তু গুৰুৱে এক কৰিছিল ভকতে ভাগ কৰে এনেকুৱা এটা পৰিৱেশ আৰু বিশেষকৈ ধৰক সমবিকাশ সম উন্নয়নৰ কথা এতিয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আমাৰ ৰাজনৈতিক নেতাসকলে কয় কিন্তু শংকৰদেৱে কোন কাহিনী বাই আচলতে সকলোকে লৈ এখন শ্ৰেণীহীন সমাজ গঠনৰ পোষকতা কৰিছিল যাৰ কাৰণে চাগে তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক শিষ্যত্ব দিছিল এখন নতুন সমাজ নিৰ্মাণ কৰাৰ পোষকতা কৰিছিল সেই সময়ৰ বেভিচাৰ সেই সময়ৰ যিবিলাক অসূয়া অশান্তি সেইবিলাকৰ পৰা মানুহক মুক্তি দিবৰ কাৰণে তেওঁ ধৰ্মৰ প্ৰচাৰত এটা বেলেগ কৌশল অৱলম্বন কৰিছিল যাৰ কাৰণে ধৰক সত্ৰ নামঘৰ এইবিলাক প্ৰতিষ্ঠা কৰিলে বৰগীত ভাওনা মানে কি দিয়া নাই তেওঁ চাবলৈ গ'লে ন সেই মহাপুৰুষজনাৰ যিখিনি চিন্তা যিখিনি দৰ্শন এতিয়া কিন্তু আমাৰ কোনোবাই কয় ঠিকেই হাতে কামে কৰবাত অলপ বেলেগ হয় যেন লাগে এতিয়াও ধৰক এতিয়াও যিটো মানুহৰ মাজত শ্ৰেণীহীন এখন সমাজ হৈছে যেন নাই হোৱা এতিয়াতো চাবলৈ গ'লে এতিয়া অকণ বেছিহে হোৱাৰ নিচিনা কেইবছৰমান ধৰি অকণমান বেছি হোৱাৰ দৰেহে লাগিছে কিছুমান মানুহৰ মানসিকতা এইবোৰ যিবোৰ দেখি আছোঁ মইতো অকণমান আগতে যিটো কথা কৈ গৈছোঁ যে তেখেতৰ আদৰ্শ মহাপুৰুষজনাৰ আদৰ্শ যদি আমি প্ৰকৃতপক্ষে হৃদয়ংগম কৰিব পাৰোঁ তেনেহ'লে তেতিয়া মানৱতা থাকিব মানুহৰ আৰু মানৱতা থাকিলেই মানুহ ভাল পাব শিকিব জীৱক ভাল পাবলৈ শিকিব আৰু যেতিয়াই জীৱ আৰু মানুহক জীৱ মই মানে একে হেৰি কৰি কৈছোঁ আৰু জীৱ বুলি মানে বাকীখিনিক কৈছোঁ আৰু আমি মানৱ শ্ৰেষ্ঠ গতিকে এইখিনিক যেতিয়া আমি ভাল পাবলৈ শিকিম ভাল পাবলৈ শিকিলে তেতিয়া সেই ভেদাভেদটো নাথাকিবই যদি শংকৰদেৱৰ আমি সাহিত্য সংস্কৃতি তেওঁৰ আদৰ্শ যদি আমি প্ৰকৃতপক্ষে পঢ়া শুনা কৰোঁ বা আমি ভালকৈ গৱেষণা কৰোঁ তেতিয়াহ'লে মানুহৰ মনৰ পৰা এইটো আঁতৰিব আৰু সেইটো কৰাটোৱে উচিত আমি আমাৰ পিছৰ প্ৰজন্মক আমি শিক্ষা দিয়াটো উচিত অকল সত্ৰীয়া সংস্কৃতি গান বৰগীত নৃত্য এইখিনি বাদেও আৰু তেখেতৰ আদৰ্শখিনিও আমি লোৱা উচিত আৰু তেতিয়াহ'লে হয়তো এইটো আঁতৰিব এতিয়া ধৰক আপুনি যিটো কথা কৈছিল তেখেত এগৰাকী আধ্যাত্মিক গুৰুৱে নহয় তেওঁ বিভিন্ন ক্ষেত্ৰৰ সঁচা অৰ্থত এজন পথ প্ৰদৰ্শক এজন জাতি নিৰ্মাতা এজন খনিকৰ ক'ত তেওঁ স্পৰ্শ নাই আমি গীত নাট বাদ্য কলা কৃষ্টি সংস্কৃতি সাহিত্য ধৰ্ম সকলোতে আছে আনকি বিজ্ঞানো চাবলৈ গ'লে এতিয়া ধৰক আমি যে মাহ প্ৰসাদ খাওঁ এতিয়া আমি বেলেগ আমি ভাৰতবৰ্ষৰ বিভিন্ন মঠ মন্দিৰলৈ যেতিয়া যাওঁ আমি সেই বুনিয়া বা সেই চেনিগুটি তেনেকুৱাবিলাক প্ৰসাদ পাওঁ কিন্তু আমাৰ নামঘৰত আমাৰ সত্ৰত ইমান এনেকুৱা প্ৰসাদ ভাৰতবৰ্ষৰ ক'ত পায় ক'তো নাপায় এইবোৰ মহাপুৰুষৰে অৱদানটো চাবলৈ গ'লে এতিয়া কথা হ'ল যে সেইগৰাকী মহাপুৰুষে মই আপোনাক যিটো কথা ক'ব বিচাৰোঁ যে ধৰ্মীয় চেতনাটো আমাৰ মাজত কিয় দিব বিচাৰিছিল আধ্যাত্মিক পৰিৱেশটো আমাৰ মাজত কিয় সোমাব বিচাৰিছিল যে মানুহৰ আত্মশুদ্ধিৰ কাৰণে বা মানুহে এটা পাপ পুণ্য বিচাৰ কৰি মানে এই যে লোভ মোহ কাম ক্ৰোধ এইবোৰ ঐশ্বৰ্য বিভূতিৰ মাজতে যে মানুহ অকল নিমগ্ন হৈ নাথাকক যে তাৰ বাহিৰেও মানুহৰ জীৱন ধাৰণ কৰাৰ এটা যে সুকীয়া মহত্ব আছে সেইটো মানুহক উপলব্ধি কৰাব শিকাইছিল আৰু শেষত কি যে মানে ভগৱানৰ ওচৰত নিজকে সমৰ্পিত কৰিবৰ কাৰণে এই যে বুঢ়া কালতহে মানে নাম প্ৰসংগ কৰিব লাগিব সেইটো কথাটো নহয় আমি সৰুৰ পৰাই যাতে আমাৰ সেই আধ্যাত্মিক চেতনাটো থাকে তাৰ কাৰণে তেওঁ কিছু শিকাইছিল কিন্তু এতিয়া আপুনি নাভাবেনে যে আমাৰ সেই ধৰ্মীয় চেতনাটোৰে আমি ধৰ্মীয় উপাসক হোৱাতকৈ আমাৰ সমাজখনত ধৰ্মৰ নামতেই ধাৰ্মিক ব্যক্তি সদৃশ একাংশ মানুহেই অধৰ্মী মনোভাৱেৰেই ধৰ্মীয় উপাসক হোৱাতকৈ কোনোবা ধৰ্মীয় উন্মাদক সৃষ্টি কৰিছে তেওঁলোকে বা নিজেও তেওঁলোক ধৰ্মীয় উপাসকতকৈ তেওঁলোক নিজে ক'ৰবাত ধৰ্মীয় উন্মাদক হৈছে আপোনাৰ তেনেকুৱা নালাগেনে বাৰু সেইটোতো হয় প্ৰকৃতপক্ষে শিক্ষিত নহ'লে সেইটোৱে প্ৰকৃত শিক্ষা তেওঁ অকল ধৰ্মই কৰিব দিয়া নাছিল সেই সময়ত সেই পৰিৱেশত নাম কীৰ্তনেৰে মানুহক
কৰিব পাৰিছিল কৰিব লাগিছিলে তেতিয়া আমাৰ দৰে এতিয়াৰ দৰে এনেকুৱা ইমান উন্নত পৰিৱেশ নাছিলে তেতিয়া গতিকে নাম কীৰ্তন ভাগৱত পাঠ কৰি সেয়া দিয়ে শিক্ষা দিছিল তেখেতৰ উদ্দেশ্য এইটো নাছিল যে অকল নাম কীৰ্তন গাই পেলাই মাহ প্ৰসাদ খাই ঘৰলৈ যোৱা আৰু বাকী পিছত যি কৰা সেইটো নাছিল আমাৰ অসমীয়া সমাজখনক তেখেতে শিক্ষিত কৰিব বিচাৰিছিল তেওঁ ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি আহি তাৰ পৰা তেখেতে নিজে আহি শিক্ষা গ্ৰহণ কৰি আকৌ ইয়াতে আমাক শিক্ষিত কৰিব বিচাৰিছিল আৰু তাৰ ভিতৰত যিখিনি মানুহে প্ৰকৃতভাৱে তেওঁলোকক তেওঁৰ শিক্ষাখিনি লৈ পেলাই কাম কৰি গৈছে তেখেতসকলে এনেধৰণৰ মানসিকতা নলয় আৰু এটা বৰগীত শুনিম কিন্তু তাৰ আগতে মই এটা শেষ প্ৰশ্ন এটা আপোনাক কৰিছোঁ যেনেকৈ জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত এতিয়াও সেই সমমৰ্যাদাটো নাই হোৱাগৈ ঠিক একেধৰণে পুৰুষ মহিলা ভেদেও এতিয়াও কিন্তু অসমৰ বহু উল্লেখনীয় ধৰ্মীয় প্ৰতিষ্ঠানত আধ্যাত্মিক চেতনাৰ স্থলীত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কিন্তু আপুনি নিজে এগৰাকী শিক্ষয়িত্ৰী এগৰাকী নিজে আপুনি বৰগীতৰ অনুৰাগী আপুনি বৰগীত সাধক বৰগীত পৰিৱেশন কৰে সেই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি সেই ক্ষেত্ৰত মন্তব্য মই য'ত ডাঙৰ হৈছোঁ তাত আমাৰ সত্ৰত এইটো কিন্তু নাই আৰু মোৰ পৰিয়ালতো মহিলাৰ হেৰি বুলি একো নাই কিন্তু ক'ৰবাত আছে হয় ক'ৰবাত আছে সেইটো মোৰ মতে সেইটো চবেই চিন্তা কৰি চবেই সুস্থিৰতাৰে চিন্তা কৰি মহিলাক মৰ্যাদাটো দিয়া উচিত আমি শেষৰটো বৰগীত শুনিম এতিয়া হয় কৃষ্ণ Ram
আছে ইতিমধ্যে আপোনালোকে গমেই পাইছে মই শেষত এটা কথা সুধো আপোনাক যে কেতিয়াবা আমি দেখোঁ যে একেটা বৰগীতেই বিভিন্ন জেগাত অলপ বেলেগ ধৰণে গোৱা হয় ক'ৰবাত ধৰক এতিয়া বৰপেটা মাজুলী কমলাবাৰী এনেকৈ অঞ্চলভেদে মানে ৰাগ তালৰ অলপ তাৰতম্য ঘটে তেনেকৈ গোৱা দেখোঁ আপুনি তেনেকুৱা বেলেগ সুৰত গোৱা আপুনি বেলেগ সুৰত গোৱা তেনেকুৱা বৰগীত কিবা গাইছেনে হয় মই এনেই সত্ৰৰ ঢোল অনুসৰি বেলেগটো আছে কমলাবাৰী সত্ৰৰ ঢোল বৰদোৱাৰ ঢোল আৰু বৰপেটাৰ ঢোল অলপ তাৰতম্য আছে সেইটো বাৰু বেলেগ কথা সেইটো সত্ৰত তেনেধৰণে চলি আহি আছে কিন্তু দেখা যায় কিছুমান গীত মানে ধৰি লওক ৰাগটোৰ স্বৰখিনি বেলেগ আৰু গীতটো গাইছে বেলেগ স্বৰত তেনেকুৱা বহুত আছে মই এতিয়া নাম নকওঁ বহুত তেনেকৈ বৰগীত চলি আছে হয়তো বহুত জনমাধ্যমত খুব বেছি মানে জনপ্ৰিয় হৈছে কিন্তু তথাপিও তেনেকুৱা ধৰণৰ আছে ৰাগ বেলেগ গীত বেলেগ তেনেধৰণৰ আছে মই যিমান পাৰি চেষ্টা কৰিছোঁ এইবিলাক অলপ শুদ্ধ ৰূপত গাবলৈ আৰু এটা এইখিনিতে মই কথা এটা ক'ব মোৰ মন গৈছে আৰু বৰগীত গাওঁতে মই দেখোঁ শব্দবোৰ ভাঙি গায় শব্দটো ধৰি লওক এটা শব্দ সুৰটোৰ কাৰণে এটা শব্দৰ আধাখিনি ক'ৰবাত থাকিল এনেকুৱা হয় সেইবোৰো মানে অকণমান যদি আমি গানটোৰ অৰ্থ বুজি যদি বৰগীতটোৰ যদি অৰ্থ বুজি যদি আমি কৰোঁ তেতিয়াহ'লে সেইবিলাক আমি অকণমান মন কৰিব লাগে এটা শব্দ যাতে নৱপ্ৰজন্মই বুজি পায় কি কৈছে যদি আমি শব্দবোৰ ভালকৈ উচ্চাৰণ কৰি গাওঁ সেইটো মই খুব চেষ্টা কৰোঁ কৰিবলৈ সেইটো চেষ্টা কৰোঁ আৰু হৃদয়ংগম কৰি গাবলৈ চেষ্টা কৰোঁ এতিয়া মই এটা খুব মানে জনপ্ৰিয় বৰগীত গোপালে কি গতি কৰিলে এইটো জুবিনেও গাইছে এইটো হয় তেখেতেও গাইছে হয় তেখেতে যিটো সুৰত গাইছে তাতকৈ অকণমান বেলেগ সুৰ অকণমান নহয় ৰাগটো বেলেগ শ্ৰী ৰাগত মই গাইছোঁ গীতটি আজি মই মহাপুৰুষজনাৰ পবিত্ৰ তিথিত মোৰ ইউটিউব চেনেল ৰিজুমণি গোস্বামী মোৰ নামেৰে আছে চেনেলটো তাত মই এতিয়ালৈকে প্ৰায় ২০-২৫টামান বৰগীত মই ৰেকৰ্ডিং কৰি তাত দিছোঁ আৰু মোৰ কাৰণে পৰম সৌভাগ্যৰ কথা গীতকেইটি মানে হেৰি মানে জনপ্ৰিয় হৈছে ৰাইজে আদৰি লৈছে আৰু ইতিমধ্যে কেইবাটিও গীতত মানে নৃত্য কৰিছে নতুন প্ৰজন্মই মই ইতিমধ্যে কৈছোঁৱেই ভাৰতৰ বাহিৰতো কৰিছে গতিকে আজি মই সেই গোপালে কি গতি কৰিলে সেইটো মই এটা লাইন অকণমান সুৰটো গাই দিছোঁ গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে নাথ বিফলে বয়স হব গেলৰে এইটো শ্ৰী ৰাগত আছে গাইছে এইটো বেলেগ ন হয় অকল তেখেতে নহয় এতিয়ালৈকে সেই সুৰটোতে প্ৰচলিত হৈ আছে আপুনি অকণমান সেইটো সুৰত অকণমান গুণগুণাই দিব নেকি গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে এইটো ভাল লাগে খুব ভাল লাগে সৰুতে এনেকৈ শিকিছিলোঁ কিন্তু এতিয়া মই গোলাপ মহন্তদেৱৰ এই পুথিখন শংকৰ সংঘই প্ৰকাশ কৰিছে বৰগীত মুকুৰ বুলি তাত এনেধৰণে শ্ৰী ৰাগত আছে মই সেইখিনি স্বৰলিপিৰ পৰা মই গোৱা ধৰণে এতিয়া গাই মোৰ ইউটিউব চেনেলত মই প্ৰচাৰ কৰিছোঁ আশা কৰোঁ ৰাইজে ভাল পাব ঠিক আছে বাৰু আপোনাক শুভেচ্ছা জনালোঁ আৰু মোৰ অনুষ্ঠান শেষ কৰিব লাগিব মোৰ সময় শেষ হ'ল তোমালোক দুয়োগৰাকীকে বহুত ধন্যবাদ জনাইছোঁ দেই আৰু তোমালোক ইমান ধুনীয়াকৈ বজাইছা খোল তাল আৰু নিশ্চিতভাৱে বৰগীতৰ এওঁলোক নিজে চাগে গায়ো মোৰ তেনেকুৱাই লাগিছে শুভেচ্ছা থাকিল তোমালোকলৈ আৰু আপোনাকো বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু শেষত বিদ্যাসাগৰ আপুনি সকলোকে আজিৰ যিটো আমাৰ অনুষ্ঠান মহাপুৰুষজনাৰ গুৰু বন্দনা
বৰগীত বা কীৰ্তন টোকাৰীও গাইছিল বিদ্যাসাগৰে সকলোকে মই শেষত ধন্যবাদ জনাইছোঁ আৰু মহাপুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আশীৰ্বাদ দিয়ক আপোনালোকক আৰু আপোনালোকে এনেকৈ মহাপুৰুষৰ সৃষ্টিৰাজিক আৰু বেছি প্ৰচাৰ কৰক আগুৱাই লৈ যাওক হয় আপোনাকো বহুত ধন্যবাদ এইখিনি সুবিধা আমাক দিয়াৰ বাবে একো নাই এইখিনি এয়া আমাৰ দায়িত্ব হয় ধন্যবাদ ধন্যবাদ প্ৰিয় দৰ্শক গুৰু বন্দনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱেই হওক বা তিৰুভাৱ তিথিয়েই হওক আমি চেষ্টা কৰোঁ কেতিয়াবা অকণমান এনেকৈ বৰগীত কীৰ্তন আপোনালোকৰ বাবে লৈ আহিবলৈ আজিও তেনেকুৱা উদ্দেশ্যৰে সামান্য চেষ্টা কৰিলোঁ বাকী বিচাৰ আপোনালোকলৈ এৰিলোঁ আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ